নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আহি পাই গ'লোহি আমি 2 নং মৌমাৰী, আৰু ইয়াত পাতিছে ডিব্ৰুগড় জিলাৰ শাখাৰ 63 সংখ্যক বাৰ্ষিক অধিৱেশন আৰু সনাতন আঞ্চলিক শাখাত পতা হৈছে। ইয়ালৈ আমি ফেমিলি আহি আছোঁ আৰু ভিডিঅ'টো আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। ব'লক ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ, লেটছ গো। কৃষ্ণ বাপ Bluetooth mode. Power off. Hello. শ্ৰদ্ধাৰ আজি সভাৰ ভাগিত আমি অনুষ্ঠিত কৰিবলৈ লোৱা প্ৰাক মুহূৰ্তত আমি নিমন্ত্ৰণ কৰি অনা প্ৰাক্তন সভানেত্ৰী শ্ৰদ্ধাৰ নিয়ৰতা সন্দিকৈ আইগৰাকীক আমি মঞ্চলৈ আহিবলৈ সেৱা নিবেদন কৰিছোঁ। तुहारी शरण को रेणु शतकोटी बारिक करहु प्रणाम बारिक करहु प्रणाम। कृष्ण हे परम कृपालु এই দ্বিতীয় বৈকুণ্ঠপুৰী সদৃশ এই মঞ্চত উপবিষ্ট হৈ থকা সমস্ত ভক্তপ্ৰাণ ভাই শ্ৰীচৰণত আমি প্ৰথমেই সেৱা জনাইছোঁ। মাধৱ পুৰুষৰ এজোকা বাণীৰে আমি শৰণ কৰিছোঁ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম। জানায় আমি সৰি জাতি সৰি আশ্ৰমী ধর্ম কিলা জ্ঞান ব্রত তীর্থ গামী যে আমাক উদ্ধতিকা আয়ে বহুত কেইটামান গুৰুত্বপূৰ্ণ কথা কৈ গৈছে। আপোনালোকে শ্ৰৱণ কৰিছে চাগে যে কেনেকৈ আমি আইসকল আগবাঢ়ি গৈছোঁ। গতিকে এই কথাখিনি কৈছে, আমি ক'বলৈ যোৱা নাই যে আমাৰ এখন প্ৰতিযোগিতা মঞ্চ দিলে
যে আমি আইসকল কেনেকৈ ইগৰাকীৰ লগত সিগৰাকীয়ে, কাৰণ আজিকালি প্ৰতিযোগিতা নহ'লে ক'তো ফলপ্ৰসূ হ'ব নোৱাৰে। যে থিয় নাম আৰু দিহানাম, থিয় নাম আৰু দিহানাম যদি নাথাকে মূলত, তেতিয়াহ'লে আমাৰ আইসকলক পাবলৈ বহুত টান হৈ যায়, নহয়নে বাৰু? আৰু জিলাৰ এখন অধিৱেশন পাতিলেও আৰু প্ৰতিযোগিতা পাতিলেও সমাৰোহ পাতিলেও আইসকলৰ যদি বিষয় দুটা নাথাকে, তেতিয়াহ'লে সভাখনত সিমান আমাৰ আইসকল উপস্থিত নাথাকিবই। গতিকে এই দুটা আছে আৰু সঁচাকৈ বহুত ভাল হৈছে। আমাৰ একো গৰাকীয়ে ইমান কাহিনীমূলক দিহানাম জানে যে শাস্ত্ৰৰ মাজলৈ সোমাই যাবলৈ তেওঁলোকক অনুপ্ৰাণিত কৰিছে। কাৰণ এটা আখ্যান ল'বলৈ কৈছে, আখ্যানটো চাবৰ হ'লে আইসকলে শাস্ত্ৰ পঢ়িবলগীয়া হৈছে, নহয় বাৰু? গতিকে আধ্যাত্মিক জ্ঞানখিনিও আহিছে। এতিয়া আমাৰ আইসকল বুলি কোৱাৰ লগে লগে, এগৰাকী নাৰী বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ এটা ভাৱ আহিনে নাহে বাৰু, যে এই জগতৰ চাৰিটা শক্তিয়ে হৈছে নাৰী জাতি, নহয়নে বাৰু? নাৰীসকলৰ ওপৰতে সমস্তখিনি অৰ্পণ কৰিছে। ভগৱন্তয়ো সৃষ্টিৰ পাতনি মেলোতে কি কৰিছে? দুগৰাকী আইক সৃষ্টি কৰি লৈছে, যে মায়া মাতৃ আৰু ভক্তি মাতৃ। গতিকে তেওঁ নিজে অনুভৱ কৰিছিলে যে নাৰীৰ অবিহনে মোৰ এখন সৃষ্টি কৰাৰ কোনো অৰ্থই নাথাকিব। সেয়েহে আইসকলক আইক স্বজন কৰি লৈছে যে আমি আমাৰ গৃহখনক লগতে সমাজখন সুন্দৰ কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি উদ্দেশ্য আৰু লক্ষ্য ওপৰত আমি কিমান গুৰুত্ব প্ৰদান কৰিছোঁ, যে আমাৰ প্ৰত্যেকৰে গৃহতে আমাৰ 4 পুথিভাগ আছেনে বাৰু? আপোনাসৱৰ পৰা আমি জানিব বিচাৰিছোঁ, কিন্তু আপোনাসৱক দেখাৰ লগে লগে আমি জানিছোঁ সকলোৰে গৃহত এই ভাগ আছে। কিন্তু বহু ঠাইলৈ গৈছোঁ চিনিয়ে নাপায়। আজি মূলৰ অধিৱেশন হ'ব, আমি মূলৰ অধিৱেশনলৈ গ'লে আমি সেই কিতাপবোৰ কিনিব লাগিব, নহয়নে বাৰু? আৰু এটা কথা, আমি যদি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ উদ্দেশ্য আৰু লক্ষ্যকে ভিত্তি ৰাখি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী, তেতিয়াহ'লে আমি আমাৰ গৃহত হয় কীৰ্তন, নহয় ভাগৱত, ঘোষা, ৰত্নাৱলীকে আদি কৰি শাস্ত্ৰসমূহ আমি ৰাখিবলৈ যত্ন কৰিছোনে? আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰতি বছৰে বছৰে আমাৰ কেইখনমান আলোচনী উলিয়াই দিছে, আমি সেই আলোচনীবিলাক সংগ্ৰহ কৰিছোনে? ইয়াৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। যে শিশুসকলৰ কাৰণে শিশু মঞ্জৰী, যুৱক যুৱতীৰ কাৰণে ডেকাগিৰি, আই মাতৃৰ কাৰণে মহিয়সী, আৰু বাপসকলকো এৰি দিয়া নাই, নহয়নে বাৰু? বাপাই সমস্তৰ কাৰণে দিছে নাম ধৰ্ম, আৰু লগতে দিছে এভাগী স্মৃতি গ্ৰন্থ। গতিকে এই কিতাপসমূহ আমি সকলোৱে সংগ্ৰহ কৰি নিজৰ গৃহত ৰাখিবলৈ যত্ন কৰিব লাগে। তাৰপিছত এই যে যত্ন কৰিব পৰা, আজি যে আমাৰ এই আইসকলে এখন ডাঙৰ সাধাৰণ সভা পাতি সকলোৱে একত্ৰিত হ'ব পাৰিছোঁ, এই সুবিধাখন আমাক কোনে দিলে? এইটো আমি পাহৰি যাব নালাগিব। যে 1994 চনতে বিশ্বনাথ চাৰিআলিত মূলৰ অধিৱেশনত আমাৰ বৈকুণ্ঠ প্ৰয়াত বৈকুণ্ঠগামী আমাৰ কৰুণাকান্ত কলিতা বাপজনাই প্ৰথম এই শাখাটিৰ জন্ম দিব লাগে বুলি সভাত ব্যক্ত কৰিছিল। আৰু সেই কথাটিকে লৈ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সকলোৱে আলোচনা কৰি আমাৰ এই শাখাটিৰ জন্ম দিলে। এই শিশু আইমাতৃ প্ৰথমে আমাৰ আছিল আইমাতৃ কল্যাণ শাখা, নহয় বাৰু? তাৰপিছত ক্ৰমান্বয়ে আমাৰ শিশুক দিলে, তাৰপিছত যুৱক দিছে, আৰু কেন্দ্ৰীয় হিচাপে আমি সঠিককৈ চনটো মাত্ৰ যে আমাৰ এগৰাকী প্ৰতিষ্ঠাপকৰ দৰে আই আছে, আইগৰাকীৰ পৰা আমি তথ্যখিনি সংগ্ৰহ কৰিছিলোঁ যে 2004 চনৰ 11 জুলাইত, নহয়নে বাৰু? জুলাই 7 জুলাইত আমাৰ কেন্দ্ৰীয়ভাৱে সমাৰোহ ভাগ সকলোৱে পাতিব পৰাকৈ মুকলি কৰি দিছিলে।